বিৰলাচিত সেনা অসমৰ উদ্যোগত তিনিচুকীয়া জিলাৰ বৰডুবিৰ কেশাঙত বিনামূলীয়া স্বাস্থ্য শিবিৰ সফলভাৱে সম্পন্ন। বিৰলাচিত সেনা অসমৰ তিনিচুকীয়া জিলা সমিতিৰ সৌজন্যত বৰডুবি আঞ্চলিক সমিতিৰ উদ্যোগত আৰু আদিত্য ছুপাৰ স্পেচিয়েলিটি হাস্পতালৰ সহযোগত লগতে বৰডুবি কেশাং আৰু বাহাদুৰ চাৰিআলি অঞ্চলবাসী ৰাইজৰ সহযোগত বুধবাৰে কেশাং চাহ বাগিচা আদৰ্শ বিদ্যালয়ৰ প্ৰাংগণত ১ জুলাই বুধবাৰে এদিনীয়া বিনামূলীয়া স্বাস্থ্য শিবিৰ সফলভাৱে অনুষ্ঠিত হয়। দিনজোৰা কাৰ্যসূচীৰে আয়োজিত স্বাস্থ্য শিবিৰত জ্যেষ্ঠ তথা অভিজ্ঞ চিকিৎসক ডাঃ প্লাৱন কোঁৱৰ আৰু ডাঃ সত্যনাৰায়ণ ৰায়ে ৰোগীসকলক স্বাস্থ্য পৰীক্ষা আৰু চিকিৎসা সেৱা আগবঢ়ায়। তেওঁলোকৰ সৈতে কেইবাগৰাকী চিকিৎসা কৰ্মীয়েও সহযোগিতা আগবঢ়ায়। অনুষ্ঠানত কেশাং চাহ বাগিচা আদৰ্শ বিদ্যালয়ৰ প্ৰধান শিক্ষক মৃদুমংগল শইকীয়া, বিশিষ্ট সমাজকৰ্মী তথা সমবায় সমিতিৰ বিষয়ববীয়া মনোজ আগৰৱাল, ইটাখুলি গাঁও পঞ্চায়তৰ সভানেত্ৰী লক্ষ্মী তাঁতী, চাহ মজদুৰ সংঘৰ স্থানীয় নেতা সুৰেশ নায়ক, বিৰলাচিত সেনা অসমৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি অনুপ মৰাণ, মুখ্য প্ৰশাসনিক সচিব অম্লানজ্যোতি কোচ, স্বাস্থ্য সচিব বিষ্ণু দাসকে ধৰি জিলা আৰু আঞ্চলিক সমিতিৰ বহু বিষয়ববীয়া লগতে অঞ্চলটোৰ বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকি অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলে। শিবিৰত অঞ্চলটোৰ বহুসংখ্যক লোকে বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষা আৰু চিকিৎসা সেৱাৰ সুবিধা লাভ কৰে। বিৰলাচিত সেনা অসম আৰু আদিত্য ছুপাৰ স্পেচিয়েলিটি হাস্পতালৰ এই জনকল্যাণমূলক পদক্ষেপক উপস্থিত ৰাইজে উচ্চ প্ৰশংসা কৰে। অনুষ্ঠানৰ অন্তত আয়োজকসকলে ভৱিষ্যতেও এনে সমাজ সেৱামূলক স্বাস্থ্য সেৱাৰ কাৰ্যসূচী অব্যাহত ৰাখিবলৈ প্ৰতিশ্ৰুতি ব্যক্ত কৰে। কেহাং মডেল স্কুলত যি বিৰলাচিত সেনা বৰডুবি আঞ্চলিক উদ্যোগত আৰু ডিব্ৰুগড় আদিত্য হস্পিটেল সহযোগত যি বিনামূলীয়া স্বাস্থ্য শিবিৰ পতা হ'ল, ইয়াত আমি ওচৰ পাজৰ ৰাইজে আমি চবেই বৰ ভাল পাইছোঁ। ইয়াত আমাৰ ওচৰৰ গাঁৱৰ বাগানৰ দুখীয়া ৰাইজ প্ৰায় ১৫০ মান গোট খাইছিলে। তেখেতসকলৰ বিভিন্ন প্ৰকাৰৰ তেখেতৰ দেহা বিভিন্ন বেমাৰৰ টেষ্টিং হ'ল। তেখেতসকলৰ বিনামূলীয়াকৈ টেষ্টিং কৰিব পাৰিছে, দৰৱ পাইছে। তাহাঁতি ইয়াৰ পৰা তিনিচুকীয়া যাবলৈ বা বাগানৰ হস্পিটেল যাবলৈ কিছুমান তেখেতসকলৰ অসুবিধা থাকে। ইয়াত বিনামূলীয়া পোৱাৰ কাৰণে তেখেতসকলৰ বহুত সহযোগ হৈছে। এই গতিকে আমি বিৰলাচিত থানা বৰডুবি আঞ্চলিক আৰু ডিব্ৰুগড় আদিত্য হস্পিটেলৰ কৰ্তৃপক্ষক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতসকলক আমি অনুৰোধ জনাইছোঁ যাতে ভৱিষ্যতে ওচৰ পাজৰ গাঁৱত এনেকুৱা শিবিৰ পাতে যেন আমি যিমান পাৰোঁ আমি সহযোগ কৰিম। জ্ঞাপন কৰিছোঁ সমূহ বৰডুবিবাসী ৰাইজ আৰু কেহাংবাসী ৰাইজৰ ভাৰতচালী ৰাইজ এই কাৰ্যসূচী আমাৰ সফল কৰি তোলাত সহায় সহযোগিতা কৰাৰ বাবে কৃতজ্ঞভাৱে সমূহ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অনাগত দিনত আমাক এনেদৰে সহায় সহযোগিতা কৰি যাব বুলি আশা ৰাখিছোঁ। ধন্যবাদ। হয়, নমস্কাৰ। জয়তে সকলোকে তথা শ্ৰদ্ধা ৰাইজৰ বিৰলাচিত সেনা অসম বৰডুবি আঞ্চলিক সমিতিৰ তৰফৰ পৰা নমস্কাৰ তথা অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি বিৰলাচিত সেনা অসম বৰডুবি আঞ্চলিক সমিতি তথা আদিত্য ছুপাৰ স্পেচিয়েলিটি আমাৰ হস্পিটেলৰ সহযোগত আমি বৰডুবি অঞ্চলৰে স্থিত কেহাং চাহ বাগিচা আদৰ্শ বিদ্যালয়ত এক বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰিবলৈ সক্ষম হৈছোঁ। শতাধিক লোকে আজি এই স্বাস্থ্য শিবিৰত উপস্থিত হৈ তেওঁলোকে বিনামূলীয়াকৈ নিজৰ চিকিৎসা সেৱা লাভ কৰিবলৈ সক্ষম হয়। বিগত দিনত আমি দেখি আহি আছোঁ, আগতো আমালোকে পৰিলক্ষিত হৈছে যে বিভিন্ন ধৰণৰ ব্যক্তিয়ে যিহেতু আমাৰ প্ৰায়ভাগ আমাৰ যি মাতৃ পিতৃ বা আমাৰ ভাই ভণ্টিহঁত আছে সকলোৱে গাঁও অঞ্চলত বসবাস কৰে আৰু তেওঁলোকে এই উন্নতমানৰ চিকিৎসা নোপোৱাৰ বাবে তেওঁলোকৰ ঘৰতো মৃত্যু হোৱা আমি দেখোঁ বা ৰাস্তা পদূলিতে তেওঁলোকে যেতিয়া মেডিকেললৈ গৈ থাকে আমি মৃত্যু হোৱা দেখোঁ। গতিকে সেই পৰিস্থিতি নাহিবলৈ আগন্তীয়াকৈ আমি ৰোগমুক্ত হ'বৰ বাবে আমি এই ধৰণৰ স্বাস্থ্য শিবিৰ বিনামূলীয়া আমি অনুষ্ঠিত কৰিছোঁ। এই আমাৰ প্ৰয়াস আৰু আমি প্ৰথমবাৰৰ বাবে ইয়াক অনুষ্ঠিত কৰিছোঁ। আগন্তুক সময়তো আমি এই ধৰণৰ আমি স্বাস্থ্য শিবিৰ হওক বা অন্যান্য ধৰণৰ শিক্ষামূলক কাৰ্যসমূহ আমি সকলোৱে এক হৈ আমি অনুষ্ঠিত কৰিম। তাৰ বাবে আমি সকলোৱে শ্ৰদ্ধা ৰাইজসকলৰ বা সকলো সমাজসেৱক লোকসকলৰ আমি সহায় সহযোগিতা কামনা কৰিলোঁ। ধন্যবাদ। জয়